নমস্কাৰ স্বাগতম জনাইছোঁ ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু ইয়াৰ আগৰ ভিডিঅ'টো আমি আপলোড কৰিছিলোঁ টেন্টেটিভ কাট অফ সম্পৰ্কে আৰু সেই ভিডিঅ'টো আপলোড কৰাৰ পিছত বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰিছে যে স্যাৰ আপুনি যেটো কাট অফ দিছে এতিয়াৰ পৰা পঢ়িলে আমাৰ সেই কাট অফটো ক্লিয়াৰ কৰিব পৰা প্ৰিপাৰেচন হ'ব নে নাই বা স্যাৰ আপুনি কেনেকৈ প্ৰিপাৰেচন কৰিব কয় যেনেকৈ পঢ়িলে আমি হয়তো কাট অফটো ক্লিয়াৰ কৰিব পাৰিম বা আপোনাৰ টেন্টেটিভ কাট অফটো আমাৰ ক্লিয়াৰ হৈ যাব বা বহুতে আমাক কমেণ্ট কৰিছে স্যাৰ আপুনি আমাক কিবা বুক সাজেষ্ট কৰিব নেকি যে যিবোৰ বুক পঢ়িলে আমাৰ একচুয়ালি তেনেকুৱা প্ৰিপাৰেচন হ'ব যাতে আমি এই কাট অফটো ইজিলি পাৰ কৰিব পাৰো সো এনেকুৱা বিভিন্ন কমেন্ট আমাক এক্সপেৰিয়েন্স সকলে কৰিছে সো সেই কমেন্টৰ ৰিপ্লাইত আমি আজিৰ ভিডিঅটো প্ৰস্তুত কৰিছো সো এটো ভিডিঅত বেসিক্যালি আমি আপোনালোকৰ সৈতে চাৰিটা কিতাপৰ কথা কম বা চাৰিটা কিতাপৰ নাম আমি শেয়াৰ কৰিম যি চাৰিটা কিতাপ পঢ়িলে আপোনালোকে খুব কম সময়ৰ ভিতৰত এডিআৰ প্ৰিপাৰেচন কমপ্লিট কৰিব পাৰিব লগতে আপোনালোকে যদি এসআইৰ বাবে প্ৰিপাৰেচন চলাইছে বা আসাম পুলিচৰ এবিবিৰ বাবে প্ৰিপাৰেচন চলাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ এই চাৰিটা কিতাপ খুব ইম্পৰ্টেন্ট হয় লগতে কিছু ষ্টাডি মেটেৰিয়েলছৰ কথা আমি জনাম যে এই ষ্টাডি মেটেৰিয়েলছ বিলাক আপোনালোকে ফলো কৰিব আৰু তাৰ পিছত মক টেষ্টৰ কথা থাকিব কাৰণ মক টেষ্ট নিদিয়াকে আপোনালোকে নিজকে জাজ কৰিব নোৱাৰিব সো আপোনালোকে মক টেষ্টবোৰ কেনেকৈ দিব বা কিমানটা মক টেষ্ট দিব সেই সম্পৰ্কে আমি আলোচনা কৰিম সো ভিডিঅটো খুব ধুনিয়া এটা ভিডিও হ'ব খুব এটা ইনফৰমেটিভ ভিডিও হ'ব সো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা প্ৰশ্ন থাকিলে কিবা ডাউট থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব কাৰণ আমি প্ৰতিটো কমেন্টৰে ৰিপ্লাই কৰো আৰু হয়তো আপোনাৰ কমেন্টৰ ৰিপ্লাইতে আমি আনসাৰটো দি দিবলৈ যত্ন কৰিম বা আপোনাৰ কমেন্টৰ ৰিপ্লাইত এটা ভিডিও প্ৰস্তুত কৰি দিম যাতে আপোনাৰ লগতে বাকি 10 জনৰ উপকাৰ হয় সো তেনেকৈ তো যিকিনে হক ফার্স্ট অফ অল আমি আপোনালোকৰ সৈতে ডিসকাস কৰিছো যে আপোনালোকে এডিআৰ প্ৰিপাৰেচন কিদৰে কৰিব সক এডিআৰ প্ৰিপাৰেচন যদি আপোনালোকে চাই এফালে খুব টাফ আনফালে খুব ইজি যদি আপুনি রাইট ওয়েত প্ৰিপাৰেচন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত খুবেই টাফ পৰীক্ষা হ'ব আপোনাৰ বাবে আৰু যদি ৰাইট ওয়েত প্ৰিপাৰেচন চলাব পাৰে তেনে ক্ষেত্ৰত খুবেই ইজি হয় এডিআৰ প্ৰিপাৰেচন সো এডিআৰ প্ৰিপাৰেচন যদি আমাৰ হৈতে চলাব বিচাৰিছে তেনে ক্ষেত্ৰত আমাৰ এপটো ডাউনলোড কৰি লব ক্লাছফিক্স একাডেমি বুলি আছে প্লে ষ্টৰত এভেইলেবল আছে সো আপোনালোকে ডাউনলোড কৰি আমাৰ হৈতে প্ৰিপাৰেচন চলাব পাৰিব আৰু আপোনালোকে যদি সেলফ ষ্টাডি কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকক চাৰিটা কিতাপৰ নাম আমি সাজেষ্ট কৰিম আৰু সেই চাৰিটা কিতাপ যদি পঢ়ে খুব ধুনিয়াকে নিশ্চয় আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষা ক্লিয়াৰ হ'ব আৰু আপোনালোকৰ এটা বেস ডেভেলপ হ'ব যে আপোনালোকে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা বাবে হাজু হৈ যাব বা ক্ৰ্যাক কৰিব পাৰিব সো যিকিনে হক আপোনালোকৰ সৈতে প্ৰথমে আমি চাৰিটা কিতাপৰ নাম শেয়াৰ কৰিম আৰু তাৰ পিছত বাকিখিনি ডিসকাস কৰিম সো চাৰিটা কিতাপ বুলি ক'লে আপোনালোকক সাবজেক্ট ওয়াইজ আমি কিতাপৰ নাম কম যেনেকৈ আপোনালোকে জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হওক বা আসাম পুলিচ হওক বা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা হওক তাতে আপোনালোকৰ চাৰিটা সাবজেক্ট থাকে যেনেকৈ আপোনালোকৰ ম্যাথছ এণ্ড এপ্টিটিউড তাৰ পিছত ৰিজনিং জেনাৰেল ষ্টাডিজ আৰু ইংলিশ ओके सो এই চাৰিটা সাবজেক্ট আপোনালোকে কভাৰ কৰিব পৰাকে কি কিতাপ ফলো কৰিব সক আপোনালোকৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিপাৰেচনৰ মেজৰ পোৰশনটো কিন্তু আপোনালোকৰ জেনাৰেল ষ্টাডিজ হয় সো এতিয়া জেনাৰেল ষ্টাডিজ আপোনালোকে কেনেকৈ কভাৰ কৰিব এটা বহুতে হয়তো ভাবে যে স্যাৰ জেনাৰেল ষ্টাডিজ বুলি ক'লে তো একদম অথয় সাগৰ হয় সো ইমান আমি কোৰ পৰা পঢ়িম কেনেকৈ পঢ়িম একচুয়ালি তেনেকুৱা নহয় যদিও জেনাৰেল ষ্টাডিজত বহুতখিনি পঢ়িব লাগে কিন্তু আমি যদি রাইট ওয়েত মানে যদি সঠিকভাৱে পঢ়িব পাৰো তেনেহলে বেছি এটা পঢ়িব নালাগে অলপ পঢ়িলেও বেছি আমি জনা হ'ব পাৰো আৰু এক্স্যাক্টলি আমাৰ ষ্টাডি মেটেৰিয়েলছবোৰ ঠিক থাকিব লাগে যেনেকৈ কোনটো কিতাপ ফলো কৰিছো কোনটো ষ্টাডি মেটেৰিয়েলছ বা নোটছ বা পিডিএফ আমি কালেক্ট কৰিছো সেইবোৰ যদি ঠিকঠাক থাকে তেন্তে জেনাৰেল ষ্টাডিজ আমি খুব ধুনিয়াকৈ কভাৰ কৰিব পাৰি সো সেই ক্ষেত্ৰত আপোনালোকে এতিয়া মোক প্ৰশ্ন কৰিব যে স্যাৰ আপুনি তেন্তে জনাই দিয়ক যে কোন কিতাপটো ফলো কৰিলে জেনাৰেল ষ্টাডিজৰ বাবে ভাল হয় তেনে ক্ষেত্ৰত যদি আপুনি এটা কিতাপৰ কথা ক'ব দিয়ে যে স্যাৰ এনেকুৱা এটা কিতাপ আমাক কৈ দিয়ক যেটো পঢ়িলে জেনাৰেল ষ্টাডিজ মোটামুটিভাৱে আমাৰ ক্লিয়াৰ হৈ যাব সো তেনে ক্ষেত্ৰত আপোনালোকক এটা কিতাপৰ নাম আমি কম হেতু হৈছে জেনাৰেল নলেজ লুচেন্টৰ ঠিক আছে লুচেন্টৰ এই জেনাৰেল নলেজৰ কিতাপখন যদি আপোনালোকে পঢ়ে ইয়াতে কমপ্লিট আপোনালোকৰ পলিটি আছে ইকোনমি আছে হিষ্ট্ৰি আছে জিওগ্ৰাফি আছে সায়েন্স এণ্ড টেকনলজি আছে also miscellaneous বুলি ক'লে আপোনালোকৰ বুকছ এণ্ড অথৰ এনেকুৱা আপোনালোকৰ কম্পিউটাৰ সায়েন্স বিভিন্ন টপিকৰ ওপৰত আপোনালোকৰ ডিটেইলছত কভাৰ কৰা আছে সো খুব ধুনিয়া বুক হয় এই বুকখন আপোনালোকে ল'ব পাৰে জেনাৰেল ষ্টাডিজৰ বাবে আৰু আপোনালোকক ইয়াতে ক্লিয়াৰ কৰি দিছো এই ভিডিওটো আমি যি আপলোড কৰিছো কিতাপৰ নাম আমি যি আপোনাক সাজেষ্ট কৰি আছো এই ভিডিওটো কোনো পাবলিশাৰৰ পৰা স্পন্সৰ্ড নহয় আমি নিজে কিতাপবোৰ পঢ়িছো কিতাপবোৰ ভাল পাইছো তাৰ ৰিভিউ আপোনালোকক জনাই আছো সো আপোনালোকে এনেকুৱা নাভাবিব যে আমি কোনবা কিতাপৰ প্ৰমোশন কৰি আছো বুলি সো তেনেকুৱা নহয় কিতাপটো আমি হসাকে ভাল পাইছো তো আপোনাক হসাকে জনাইছো যে জেনাৰেল ষ্টাডিজ এইটো কিতাপৰ পৰা পঢ়িব পাৰে নেক্সট এতিয়া আপুনি ক'ব যে স্যাৰ জেনাৰেল ষ্টাডিজ বুলি ক'লে তো কেৱল ইণ্ডিয়া পাৰ্সপেক্টিভতে পাম আমি লুচেন্টত এতিয়া
আসাম পোৰ্শনটো আমি ক'ৰ পৰা কভাৰ কৰিম সো ঠিক আপুনি আসাম পোৰ্শনটো কভাৰ কৰিবলৈ আসাম ইয়াৰবুক এখন ল'ব সক ইয়াতে আসাম ইয়াৰবুক বুলি ক'লে মোৰ ইয়াতে এটা 2022 আসাম ইয়াৰবুক আছে এটা আসাম ইয়াৰবুক আপোনালোকে লেটেষ্ট খন ল'ব অৰ্থাৎ আপোনালোকে যেটো আপডেটেড আহিছে হেতু ল'ব যিকোনো ৰাইটাৰৰ হ'ব পাৰে স্পেসিফিক মই কোনো ৰাইটাৰৰ নাম নকও আপুনি ইংলিশ মিডিয়ামত ভাল পায় ইংলিশ মিডিয়ামৰ খন ল'ব এছএমএছ মিডিয়ামত ভাল পায় এছএমএছ মিডিয়ামৰ খন ল'ব কিন্তু আপোনাৰ আসাম ইয়াৰবুক এখন লাগিব আৰু আসাম ইয়াৰবুক নলোৱাকে যদি আপোনালোকে আসাম পোৰ্শনটো কভাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আমাৰ এটা স্পেশাল নোট আছে যেটো এবাউট আসাম বুলি তাতে আমি গোটেই টপিকবোৰ এক্সাম প্ৰস্পেক্টিভত আপোনালোকক দিছো পিডিএফত আমি প্ৰভাইড কৰিছো সো সেই পিডিএফটো আমাৰ এপত পাই যাব ক্লাছফিক্স একাডেমি বুলি আছে এপটো আৰু তাতে গৈ আপোনালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিব তো যিকি নহওক আমাৰ জিএস পোৰ্শনটো আমি লুসেন্টৰ পৰা আৰু আসাম ইয়াৰবুকৰ পৰা কভাৰ কৰিলো এতিয়া নেক্সট যদি আমি চাও তেনে ক্ষেত্ৰত আমাৰ ম্যাথছৰ বাবে মানে ম্যাথছটো আমাৰ খুব ইম্পৰ্টেন্ট কাৰণ বহুত ষ্টুডেন্টে ভয় পাই থাকে ম্যাথছ আৰু ম্যাথছত স্কোৰ কৰিব নোৱাৰে ম্যাথছৰ বাবে কয় যে আমাৰ সিলেকশন নহল সো হে ষ্টুডেন্ট বিলাকে ম্যাথছ কোনটো কিতাপৰ পৰা পঢ়িব সো ম্যাথছ এনে কিন্তু এটা টান বিষয় নহয় কিন্তু আমি এপ্ৰোপ্ৰিয়েট ভাবে নপঢ়ো বা এক্স্যাক্টলি আমি গাইডেন্স নাপাও বা তেনেকে কোনবা বুজাই নিদিয়ে সেইভাবে ম্যাথছটো আমাক টান বুলি অনুভৱ হয় কিন্তু ম্যাথ একচুয়ালি এটা টান বিষয় নহয় যদি তেনেকে আপুনি কয় যে স্যার এটা কিতাপ আমাক সাজেষ্ট কৰি দিও যেটো কিতাপত আমি বেসিকৰ পৰা এডভান্স লেভেল লৈকে আমি কভাৰ কৰিব পাৰিম তেনে ক্ষেত্ৰত মই আপোনালোকক এই কিতাপখনৰ নাম আমি সাজেষ্ট কৰিম সো এইটো কিতাপৰ ফ্ৰন্ট পেজটো বাৰু সিঙি গৈছে আমি মানে ইউজ কৰিছো যিকি নহওক কিতাপটোৰ নাম হৈছে অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ বৰ্মা সো অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ বৰ্মা এই কিতাপখনত আপোনালোকে বেসিকৰ পৰা এডভান্স লেভেল লৈকে আপোনালোকৰ শৰ্ট ট্ৰিক্সৰ হৈতে আছে বহুত প্ৰেক্টিছৰ বাবে ম্যাথছ আছে আৰু আশা কৰিছো এই কিতাপটো যদি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে পঢ়িব পাৰে ইয়াৰ কনসেপ্টখিনি বুজিব পাৰে আপোনালোকক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ ম্যাথছটোৰ বাবে আৰু ভয় খাব নালাগে হৈ যাব আৰু ইয়াতকে যদি আৰু বেছি এডভান্স লেভেল লাগে আপোনালোকক তেন্তে কোৱান্টিটেটিভ এপ্টিটিউড সেই কিতাপখন ফলো কৰিব পাৰে আৰএস আগৰৱালৰ হয় সেই কিতাপখন অলপ এডভান্স লেভেল হৈ যায় তো যিকি নহওক আমি ম্যাথছৰ কিতাপখন আমি চালু হৈ গল আমাৰ এতিয়া নেক্সট থাকিলে আমাৰ ইংলিশ সো ইংলিশৰ বাবে আপোনালোকে কি কিতাপ ফলো কৰিব সক ইংলিশৰ বাবে আপোনালোকে এটা কিতাপ যদি কব কয় মোক তেন্তে মই এটা কিতাপৰ নাম বুলি কলে মই এই কিতাপৰ নামটো কম এসেনশিয়াল ইংলিশ বাই দিশা পাবলিকেশন ইয়াত আপোনালোকৰ গোটেই সাবজেক্ট বিলাকৰ মানে টপিক ওয়াইজ আপোনালোকক গোটেইখিনি কভাৰ কৰা আছে সো আপোনালোকে ইয়াতে ডিটেইলছত পাব কনসেপ্ট বেজ পাব লগতে ইয়াতে আপোনালোকৰ এক্সাম প্যাটাৰ্ন কোৱেশ্চন আছে যেটো আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব সো এটো কিতাপৰ হেতু এটা মানে ডাঙৰ মানে প্লাস পইণ্ট সো এই কিতাপখন ল'ব পাৰে তাতে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব 5000 এমসিকিউ আছে যেটো এক্সাম প্ৰস্পেক্টিভত বনোৱা হয় সো 5000 টা মান আপুনি প্ৰেক্টিসও কৰিব পাৰিব ইংলিশৰ কোৱেশ্চন আৰু যদি আৰু এটা কিতাপ ক'ব দিয়ে তেনে ক্ষেত্ৰত আমি এসপি বক্সিৰ কিতাপখন সাজেষ্ট কৰিম কিন্তু যদি চাৰিটা কিতাপৰ নাম কয় তেনে ক্ষেত্ৰত আমি লুসেন্ট তাৰ পিছত আসাম ইয়াৰবুক তাৰ পিছত আমাৰ এসেনশিয়াল ইংলিশ ম্যাথছৰ কোৱান্টিটেটিভ এপ্টিটিউড আৰু চাৰিটা কিতাপত নহয় প্ৰিপাৰেচন আৰু এটা কিতাপ থাকি যায় সেই কিতাপটো হৈছে এডিশনালি আপোনালোকে ল'ব পাৰে যেটো ৰিজনিংৰ বাবে হয় ৰিজনিংৰ বাবে এটা কিতাপ ললে সাফিশিয়েন্ট হেতু হৈছে ভাৰ্বাল এণ্ড নন ভাৰ্বাল ৰিজনিং বাই আৰএস আগৰৱাল এই কিতাপখন লৈ ল'ব মোৰ দেন এনাফ সো মুঠৰ ওপৰত চাৰিটা কিতাপ ক'ব যাওতে মোৰ পাঁচটা কিতাপ হৈ গল সো যিকি নহওক আপোনালোকে ৰিজনিংৰ কিতাপটো যদি স্কিপ কৰি দিয়ে ৰিজনিং যদি আপোনালোকে নিজৰ পৰা বেলেগ কিতাপৰ পৰা প্ৰিপাৰেচন কৰে তেনে ক্ষেত্ৰত চাৰিটা কিতাপ হ'ব আপোনালোকৰ লুসেন্ট আসাম ইয়াৰবুক তাৰ পিছত ম্যাথছৰ বাবে অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ বৰ্মা আৰু এসেনশিয়াল ইংলিশ সো এই চাৰিটা কিতাপ আপোনাৰ মাস্ট হয় এই চাৰিটা কিতাপৰ পৰা খুব ধুনিয়াকৈ কভাৰ হৈ যাব আৰু যদি আপোনালোকে এই চাৰিটা কিতাপৰ পৰা মানে প্ৰিপাৰেচন কৰাৰ লগে লগে এই চাৰিটা কিতাপৰ পৰা যিবিলাক নোটছ বনোৱা হৈছে বা এই চাৰিটা কিতাপৰ যিবিলাক ডেসক্ৰিপটিভ নোটছ হয় সেইবিলাক যদি আমি ইলাবৰেট কৰা বা বুজাই দিয়া ক্লাसेसবোৰ আপোনালোকক লাগে তেনে ক্ষেত্ৰত আমাৰ এপৰ পৰা ক্লাसेसবোৰ পাব সো ক্লাছফিক্স একাডেমি এপটো ডাউনলোড কৰি ল'ব তেনে ক্ষেত্ৰত আপোনালোকে ক্লাसेसবোৰ পাই যাব আৰু লগতে ইউটিউবতো পাব কথা নাই বাৰু ইউটিউবত ফ্ৰী অফ কষ্টে ক্লাছবোৰ হৈ থাকে সো ইউটিউবতো ক্লাसेसবোৰ পাই থাকিব সো যিকি নহওক আপোনালোকে কিতাপৰ নামবোৰ পাই গলে এই চাৰিটা কিতাপ খুব ভাল কিতাপ হয় যিকোনো যদি আপোনালোকে ভিডিও চাই সব ভিডিওতে আপোনালোকৰ এই কিতাপবোৰ ভাল বুলিয়ে কৈছে সো আমি নিজেও পঢ়িছো ভাল হয় কিতাপবোৰ সো আপোনালোকে নো ডাউট এই কিতাপবোৰ ল'ব পাৰে সো কিতাপবোৰ একচুয়ালি ইংলিশ মিডিয়ামত হয় এতিয়া এছামিজ মিডিয়ামৰ ষ্টুডেন্টস সকলে কোড পাব
কিতাপবোৰ বা কি কিতাপ ফলো কৰিব সব আসাম ইয়াৰ বুকটো আপোনালোকে এছামিছত পাই যাব লুচেন্টৰখন আপোনালোকে এছামিছত নাপায় কিন্তু সেই লুচেন্টৰ পৰা আৰু বাকি কিতাপ মিলাই আমি নোটছ বনাইছো সেই নোটছবোৰ আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে প্ৰিন্ট আউট উলিয়াই লৈ প্ৰিপাৰেচন চলাব পাৰে ক'ত পাব নোটছবোৰ এপত এভেইলেবল আছে ঠিক আছে সো এনেকৈ পঢ়িব ডেফিনেটলি আপোনালোকৰ হৈ যাব আৰু লগতে আপোনালোকৰ যদি প্ৰিপাৰেচন ষ্টাডি মানে ষ্ট্ৰেটেজি ফৰ্ম কৰিব দিয়ে স্যাৰ এটা প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি এটা বনাই দিয়ক তেনে ক্ষেত্ৰত মই আপোনালোকক কম এতিয়া আপোনালোকে জেনাৰেল ষ্টাডিজ আৰু মেথছ পঢ়ি থাকক সময় যদি পায় তেতিয়া ৰিজনিং আৰু ইংলিশ অলপ চাই থাকিব পৰীক্ষাৰ এক মাহ আগে ৰিজনিং আৰু ইংলিশৰ ওপৰত জোৰ দিব বাকি এতিয়া মেথছ আৰু জেনাৰেল ষ্টাডিজৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক সো এয়া আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয় ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল যদি আপোনালোকে ইমান দেৰিলৈকে চাই থকাৰ বাবে ধন্যবাদ সো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আৰু নেক্সট ভিডিঅ' আপোনালোকক কি বিষয়ত লাগে বা কি টপিকৰ ওপৰত আপোনালোকৰ ডাউট আছে কি প্ৰশ্ন আছে আমাক জনাব নিশ্চয় আমি ৰিপ্লাই কৰিম আৰু ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি সি ইউ ইন দ্য নেক্সট ভিডিঅ'